আৰু মই ডেইলি ভ্লগ কিয় নবনাওঁ কাৰণ আমাৰ মাইকী মানুহৰ একে সোপা কামকেনো কিমান কৰি দেখাই থাকিম সেইকাৰণে মই তেনেকৈ ডেইলি ভ্লগ নবনাওঁ কিন্তু আজি ভাবিলোঁ নাই এটা ভ্লগ দিওঁ বহুত দিন দিয়াও নাই আৰু তেন্তে বলক আৰু আপোনালোকে বৰ নাপালেই হ'ল খালি বাকী এয়া মই এতিয়া মোৰ ৰুম চিজিল কৰিম এইবোৰ কাপোৰ কালি ৰাস চাবলৈ পিন্ধি যোৱা কাপোৰ আহি এনেকেই পেলাই থৈ দিছোঁ এতিয়া এইবিলাক চব চাফা কৰিম মানে জাপিম এইবিলাক জাপিম বাকী এফালে কম্বল চম্বল গাৰু চাৰু চব জাপি কৰি ল'লোঁ আৰু এইকেইখন এতিয়া মই সৰু কৰিবলৈ দিওঁ মানে হেল্ল' এভৰিৱান গুড মৰ্ণিং ৰাতিপুৱা শুৱাৰ পৰা উঠিলোঁ শুৱাৰ পৰা উঠোঁতে 8টা বাজিলে আৰু উঠি গা পা ধুই মই গোসাঁই ঘৰ চৰ মুচিলোঁ তাৰপাছত পাপাহঁতক খুৱাই বুৱাই পঠালোঁ আৰু এতিয়া মই আহিছোঁ মোৰ ৰুমটো মানে অলপ চিজিল কৰি লওঁ এইফালে দেখিছে বেড কভাৰ নিগনিয়ে কুটি পেলাই থৈ দিছে নতুনকৈ আনিছিলোঁহে বেড কভাৰ কিন্তু নিগনিয়ে কুটি দিলে আকৌ এতিয়া মই এখন বেলেগ চেঞ্জ কৰিব লৈছোঁ তেন্তে হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ফেচবুক পেজ শিখা বৰা হাজৰিকা আৰু ইউটিউব চেনেল শিখোজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ তেন্তে বলক আজিৰ দিনটো মই কি কৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দিবানে কৰি হা এই দুখন জোখোৱা আহাচোন এই দুখন সমান নে অকমান এইখন অকণ সৰু নেকি চাওঁ আহাচোন শুনিছা এতিয়া এইখন কাটিব নালাগে মানে অকমান উলিয়ালো এই দুখন বেড কভাৰ আনিছিলোঁ সিদিনা নতুনকৈ কাৰণ আগৰ কেইখনো তেনেকৈ মই গুৱাহাটী যাওঁতে নিগনিয়ে কুটি পেলাইছিলে আৰু তাৰপিছত এই দুখন আনিলোঁ কিন্তু মানে বহুত বেছি ডাঙৰ মোক পাৰিবলৈ বৰ দিগদাৰ লাগে এতিয়া সেইকাৰণে আকৌ এইকেইখন এতিয়া দৰ্জিটাত দি দিওঁ অকণমান কাটি পেলাই মানে চিলাই দিব আৰু মই ডেইলি ভ্লগ কিয় নবনাওঁ কাৰণ আমাৰ মাইকী মানুহৰ একে সোপা কামকেনো কিমান কৰি দেখাই থাকিম সেইকাৰণে মই তেনেকৈ ডেইলি ভ্লগ নবনাওঁ কিন্তু আজি ভাবিলোঁ নাই এটা ভ্লগ দিওঁ বহুত দিন দিয়াও নাই আৰু তেন্তে বলক আৰু আপোনালোকে বৰ নাপালেই হ'ল খালি বাকী এয়া মই এতিয়া মোৰ ৰুম চিজিল কৰিম এইবোৰ কাপোৰ কালি ৰাস চাবলৈ পিন্ধি যোৱা কাপোৰ আহি এনেকেই পেলাই থৈ দিছোঁ এতিয়া এইবিলাক চব চাফা কৰিম মানে জাপিম এইবিলাক জাপিম বাকী এফালে কম্বল চম্বল গাৰু চাৰু চব জাপি কৰি ল'লোঁ আৰু এইকেইখন এতিয়া মই সৰু কৰিবলৈ দিওঁ মানে বেড কভাৰ কেইখনৰ প্ৰাইচ দেখিছে এতিয়া মানে মোৰ কাটিবলৈ মনো যোৱা নাই আৰু মানে নাকাটিলেও উপায় নাই সেইকাৰণে মানে কাটিয়ে পেলাওঁ ন কি কৰিম কওক আপোনালোকে কওক যে মই এতিয়া কাটিম নে নাকাটিম মানে কাটি পেলাই অকণমান এটা জোখত যিটো মোৰ আগৰ বেড কভাৰ আছিলে সেয়া জোখত চিলাম নে নিচিলাম আৰু এতিয়া কাপোৰখিনি জাপি লওঁ আৰু কাপোৰখিনি জাপি থাকোঁতে হাজবেণ্ডৰ লগত কিবা এটা তৰ্কাতৰ্কি লাগি আছিলোঁ মানে এনেই কিবা কিবি আৰু অকণ ডেইলি এখন কাজিয়া নালাগিলে নহয় ন কাজিয়া এখন লাগিলেহে ভাল লাগে কুৰ্তা মানে এটা কুৰ্তা ফ্ৰক এনেকৈ মানে গোটেই এইবিলাক থওঁ মানে মোৰ যিখিনি ৱেষ্টাৰ্ণ নহয় মানে ৱেষ্টাৰ্ণ আছে এথনিক আছে ধৰক এইখিনি ইয়াত থওঁ এইটো হেৰি চাওকচোন কেনেকুৱা হৈ আছে
কেনেকুৱা কাৰ কাৰ লগত হয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু বাকী চাদৰ মেখেলা কালেকশ্যন ইয়াত আছে গোটেইকেইটাতে চাদৰ মেখেলাৰ কালেকশ্যন আছে এই তিনিটাত আৰু শাৰীও আছে বাকী বেছি শাৰী বেছি নাই কেইখনমান আছে আৰু অলপ শাৰী মানে কিছুমান শাৰী মই মানে দি দিলোঁ মানুহগৰাকীক আৰু বাকী এটা পাটৰ কাপোৰ আছে এফালে আছে ব্লাউজৰ কালেকশ্যন এইটো একদম নতুনকৈ হৈছে মই এইটো চিজন কৰিব লাগিব আৰু ইয়াতে আৰু এতিয়া আহিলোঁ কিটচেনলৈ এতিয়া ভাত চাত বনাম আৰু বাচন অলপ আছিলে বাচনখিনি ধুই লওঁ যিহেতু হেল্পাৰগৰাকী অহা নাই আজি কেইদিনমান চ' বাচন চাচন সোপাও নিজে ধুব লগা হয় বাচন ধুই অৱশ্যে মই ভালেই পাওঁ দেই ইমান বেয়া নাপাওঁ কোনে কোনে বাচন ধুই ভাল পায় আৰু কোনে কোনে বাচন ধুই বেয়া পায় কমেণ্ট বক্সত কমেণ্ট কৰিব এতিয়া খাই লওঁ আৰু মই খাম মাত্ৰ এটা ৰুটি আৰু এটা টোষ্ট বনাই লৈছোঁ আৰু এতিয়াতো মই খাই লওঁ শাকখিনি মানে শাক ভাজিম সেইখিনি ধুই লৈছোঁ মই বাহিৰতে টেপত শাকখিনি ধুই কৰি আনিলোঁ আৰু এতিয়া এইখিনি মই মিহিকৈ কাটি ল'ম আলু এটাৰ সৈতে আলু এটাও দি দিম আজি মানে মই বেলেগ ভাজি নবনাওঁ আৰু বিৰাট টোপনি লাগি আছে সেইকাৰণে আজি অকল মানে লাই শাকৰ ভাজি বনাম আৰু পালেঙৰ চাটনি বনাম বাছ দালি বনালোঁ মগু দালি হৈ গ'ল মানে এফালে লাই শাক ভাজি আছোঁ আৰু এফালে ব্ৰাউন ৰাইচ পাপাৰ কাৰণে উঠাই দিছোঁ এফালে এটা কুকাৰত হৈ গ'ল আমাৰ মানে যিখিনি হেল্পাৰ আছে তেওঁলোকৰ কাৰণে চালাড অকণমানো কাটি ল'লোঁ কাৰণ যিহেতু সুদা সুদা ভাত চালাড অকণ লাগেই আমাক চবকে খুৱাই বোৱাই লৈ এতিয়া আকৌ বাচন ধুইছোঁ বাচন চাচন ধুই কৰি আহিলোঁ আৰু এয়া মোৰ মানে একদম ইমান মাথা বিষাইছে তাৰপিছত ছোৱালী শুবলৈ লৈছিলে তাইক ক'লোঁ মোক অকণমান ভিক্স লগাই মাথাটো মালিচ কৰি দিয়া তাই দিছে মোৰ একদম চকু পানী ওলাই গৈছে আপোনালোকে দেখি ভয় নাখাব খালি মোৰ ছোৱালীয়ে তাকে কৈ আছে যে তোমাৰ এনেকৈ দেখি মানুহে ভয়ে খাই যাব তাৰ পাছতে একদম শুই দিলোঁ পূৰা সন্ধিয়ালৈকে তাৰপিছত সন্ধিয়া উঠিলোঁ বাকী চাহ তাহ চবকে দিয়ে ৰাতিৰ যোগাৰ পোলাও বনাইছোঁ পোলাও এফালে মাটন বনালে হাজবেণ্ডে এফালে বনালোঁ মই বইল চিকেন এতিয়া আমাৰ ঘৰৰ প্ৰথম সদস্য যোনে খাদ্য মানে প্ৰথম খায় আৰু তেওঁক আমি ভাত দিবলৈ গৈ আছোঁ এয়া মাংস দি দিছোঁ ছাগলী মাংস ৰহ জেকি দি লওঁ
তো ফ্ৰেণ্ডছ, আজিৰ দিনটো এনেকেই আছিল আৰু এতিয়া ৰাতি 11টামান বাজিলে আৰু আমি ভাত পানী খালোঁ আৰু এতিয়া শুই যাওঁ মানে এতিয়া আমি মোবাইল চাম, কিন্তু আপোনালোকক গুড নাইট মানে গুড নাইট ক'লোঁ আৰু মানে কি আৰু বেলেগ এটা ভিডিঅ'ত লগ পাম। তো বাই।